আসসালামালাইকুম। স্কুল যাব ওলাইছোঁ। আজি যেইফাতে স্কুলত কিবা এনেকুৱা ফুলৰ গছ নাম লিখি পেলাই এনেকুৱা কৰি লৈ যাব দিছে। এইবিলাক লৈ গৈছোঁ। সৰু নাপালোঁ কাৰণে এইটোৱে লৈ যাম এতিয়া। এইটোৱে লৈ আনিলে তাৰ বাপেকে কাৰণে এইটোৱে লৈ যাওঁ। অলপ ডাঙৰ আৰু অলপ সৰু হ'লে ভাল আছিল। এইটো চালাম দিয়া ব'লা এতিয়া আমি নামি যাওঁ। এইটো গছ আজি লৈ যাব দিছে, লৈ যাওঁ। কাহ হৈ আছে, জেইফাৰৰ কাহ, মোৰো কাহ। ৰাতিপুৱা ৰুটি বনাই লৈছোঁ, আম কাটি লৈছোঁ। আজি ৰাতিপুৱা বোলো আম ৰুটি খাওঁ। মোৰ গাটো যি বেয়া, একো কাম কৰিব পৰা নাই। ঘৰৰ চাফা তাফা কৰি ভালকৈ একো কৰিবই পৰা নাই। ৰাতিপুৱা কিবাকৈ 3টা ৰুটি এইফালে আম কাটি লৈছোঁ। বোলো আজি নাস্তাটো এনেকৈ খাওঁ, একো কাম কৰিব পৰা নাই। বোলো আজি ৰাতিপুৱা নাস্তা কোনে এনেকৈ আম ৰুটি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। মইতো বহুত ভাল পাওঁ। পুৰি দি বেছি ভাল লাগে। এতিয়া মোৰ গাটো টানা নাই কাৰণে আৰু শ্বৰ্টকাট কৰিছোঁ। ৰুটি আৰু বনাই দিছোঁ 3টা আৰু আম কাটি দিছোঁ। নাজানো আৰু কালি কি হ'ব এতিয়া দিনাখন। ৰান্ধা বঢ়াৰ কাৰণে ৰেডি কৰিছোঁ। জিকা বিলাহী দি মাছ বনাম। পিঁয়াজ চিয়াজ কুচি এনেকৈ লৈছোঁ। সোনকালে হ'ব এতিয়া। তেলতে পাঁচফোৰণ, জিকা জলকীয়া এনেকৈ দি দিছোঁ। পানী দিওঁ। জিকা মাছটো বনাম আজি। স্কুলৰ পৰা আহিলে মই যোৱা নাই স্কুলৰ পৰা আনিবৰ কাৰণে। ৰাপ পাই গৈছিলোঁ আনিবৰ কাৰণে। চব্জিখিনি দি দিছোঁ। বিলাহী, জিকা বনাম। ঈদটো আহিলে শনিবাৰে ঈদ। ঘৰ চাফা, ইমান কাম। ঘৰ চাফা তাফা কৰাই নাই। আধা হৈছে, অলপ বাকী আছে। অকণমান ওপৰৰ পৰা এইবিলাক চাফা তাফা কৰিব বাকী আছে। এইবিলাক কাম আছে। এয়া মোৰ মাছৰ তৰকাৰী হৈ গ'ল। দুপৰীয়া জেফৰ গাটো ধুৱাই দিওঁগৈ। এয়া মোৰ মাছৰ তৰকাৰী ৰেডি। মাছটো দি দিলোঁ। হৈ গ'ল। জিকা মাছে বিলাহী দি পেলাই বনাইছোঁ, হৈ গ'ল। জেফাক ভাত খাব ওলাইছোঁ। ৰাতিৰে মুৰ্গী মাংস অলপ আছিলে, তাকে খাব ওলাইছোঁ। ৰাতিৰ দালি আৰু মাংস আছিলে, একো বনোৱা নাই। জিকা মাছে বনাইছিলোঁ, এইটো নিমখ কম হ'লে কাৰণে ওলাইয়ে দিয়া নাই। আছে এইফালে জেফা এটা খেলি আছে। জেফা আহা আহা, ভাত খাবা আহা। ইয়াতে গা পা ধুৱাই দিছোঁ, মাটিত লেতেৰা হৈ খেলি আছে। আহা আহা আহা। আৰু চাপেক এইটো চকলেট ল, এইটো চাপিয়া, এইটো ল। চাপেক দুটা দিয়া, তুমি পিছত খাবা। তাইক ভাতটো খুৱাই দিওঁ। আহা জেফা, স্কুলৰ পৰা আহি খেলি আছে। এইয়া আমি ওপৰত আহিলোঁ, ছটৰ ওপৰত চাহ খাব। আমাৰ ছটৰ ওপৰত দেখিছে নাই, কাউৰী এটা সদায় বহি থাকে। ক'ত গ'ল কাউৰী? এইটো একদম ওপৰত দেখাই নাযায়। ছটৰ ওপৰত আহিলোঁ চাহ খাব। ৰ'দ ওলাইছে একদম ধুনীয়াকৈ। এয়া চাহ, গধূলিৰ চাহ আমি ৰেডি কৰিছোঁ। এইফালে চব বহি লৈছোঁ। এইবিলাক পিঠা চাহ এনেকৈ বনাই লৈছোঁ। এইফালে আহিলোঁ, বোলো চাহ কাপ ছটৰ ওপৰত বহি খাওঁ, ভাল লাগে। ছটৰ ওপৰত সেইকাৰণে আহিলোঁ অকণমান। আজি বৰষুণ, আগবেলাটো বতৰটো হেৰি কৰি আছিল, এতিয়া বতৰটো ভালে। আহিলোঁ। এয়া ৰাতি ভাত চাত খাব ওলাইছোঁ। এয়া ভাত বিছনাতে লৈ লৈছোঁ। জেফাৰ ভাত, আলু সনা, মুৰ্গী মাংস আছে। মোৰ গাটো বেয়া সেইকাৰণে ভাত চাত একো বনোৱা নাই। ভাততে আলু দি বনালোঁ। এইফালে জেফাৰ উঠা, ভাত খাবা। জেফাৰৰ চৰ্দি জ্বৰ কাহ। তাৰপিছত স্কুল পঠাব কি কৰোঁ, একো বনোৱা নাই। তেনেকৈ ভাত ঈদো আহিলে, পৰহিটো ঈদ, ঘৰৰ অকণমান কাম বনোৱা নাই। চবেই মোৰ চেনেলটো কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আল্লাহ হাফিজ।